চামতা কি নাম তোমাৰ সন্ধ্যা কাশ্যপ নমস্কাৰ মই দীপজ্যোতিয়ে মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে তো আজি আমাৰ পিপলিবাৰীত দ্বিতীয় নিশা আৰু দ্বিতীয় নিশাৰ নাট হ'ল মহাৰণৰ বলিয়া ঘোঁৰা মিনুলা অলৰেডি গ'লে চলে ময়ো ওলালোঁ আৰু যাবৰ কাৰণে মই বোলো আজি দিনত ভিডিঅ' বনোৱা নাছিলোঁ সেইকাৰণে আজি ভাবিলোঁ ভিডিঅ'টো বনাওঁ আৰু ইয়াতো দৰ্শক কিমান হয় সকলোখিনি দেখাম তেনেকৈ ভিডিঅ' বনাই নাথাকিলেও ভাল নালাগে বনাই যদি একদিন ভিডিঅ' দিবলৈ নাপাওঁ নিজৰ কিবা মনটো ভাল লাগি নাথাকে যি কি নহওক আজি পিপলিবাৰীত কিমান দৰ্শক হয় বা নাটকৰ কিছুমান অলপ চিন সকলোখিনি মই দেখাবলৈ চেষ্টা কৰিম এতিয়া যিহেতু ওলালোঁ আগতে পেণ্ডেল গৈ পাই লওঁ চাই থাকক ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এয়া সেনেদৰে খোজকাঢ়ি আহি আছোঁ এয়া দেখিছে মানুহ পূৰা লাইন লাগি আছে আদিনাথ মহাৰণৰ বলিয়া ঘোঁৰা চাম বুলি ভাবি আছে এয়াৰটেল সদস্য দৰ্শক আমাৰ দ্বিতীয় দৰ্শনে টিকট বৰ্তমান পৰিৱেশ সেয়া মানুহ অলৰেডি আহি আছে আৰু অলপ সময়ত গোটেই হল ফুল হ'ব মই গোটেইখিনি দেখাম এতিয়া হলত কিমান মানুহ হৈছে সকলোখিনি দেখাই আছোঁ চাই থাকক কনক দা কেনে আৰু এয়া আমাৰ মিউজিক বক্সৰ পৰিৱেশ সকলো নিজৰ কামত ব্যস্ত নুপুৰ কি খবৰ হাই কি খবৰ বহুত ভাল কি খবৰ গায়ক দা কি খবৰ ঠিক আছে এয়াই হ'ল আমাৰ গ্ৰীণ ৰুমৰ পৰিৱেশ আহিলে আৰু এইটো আমাৰ কলেজ দা ৰুম আৰু আহি পোৱাৰ লগে লগে দুটা বেল দিলে অলৰেডি সেইকাৰণে একদম ভৰ মেকআপত বহি ল'লোঁ আৰু মোৰ পিছতে দেখিছে গোটেইখিনি মেকআপত বহাত একদম জোৰজাৰ টনাটনি লাগিছে জেগা নাই ইটো সিটো কৰিবলৈ আৰম্ভ কৰে মানুহ হাউচফুল পূৰা চাই থাকক মই দেখাই আছোঁ ভিডিঅ'টো যিমান আছে ভিতৰতো তাতোতকৈ বেছিহে হৈছে আৰু আমাৰ বৰ্তমানলৈকে নাটক আৰম্ভ হোৱাই নাই মই হলৰ ভিতৰতো দৰ্শকখিনিক দেখাই আছোঁ আমাৰ ইয়াৰ নাটক আৰম্ভ হৈছে এতিয়া সময় বাজিছে আপোনাৰ 7টা দুটাকৈ দৰ্শনে হ'ব যিহেতু চাই থাকক ভিডিঅ'টো যি নাটকখনত কি ক'ম আৰু উশাহ সলাবলৈ সময় নাপাওঁ ইমান ফৰাফৰ চিন গান আহে প্ৰথম চিন কৰি আহিয়ে কষ্টিউম চেঞ্জ কৰি গান এটা আছে মই আগতে গানত গৈ লওঁ তাৰপিছত আহি দেখাই আছোঁ চাই থাকক ভিডিঅ'টো নাটকৰ গান নাচি আহিলোঁ দুটা চিনো কৰিলোঁ কৰি এইকণ সময়ত অকণমান ৰখিবলৈ সময় পাওঁ তাকে মই ভাবিলোঁ নাটকৰ অকণমান দৃশ্য আপোনালোকক দেখাম সেইকাৰণে চাই থাককচোন অলপ দেখাবলৈ আহি আছোঁ এতিয়া আমাৰ দিনতে ছেকেণ্ড শ্ব'ৰ খাদ্য ৰেডি কৰিলে আৰু
পুৰীৰ লগত কি আলু ভাজি থাকিব আৰু কণী থাকিব এটা বইল এইফালে বহি আছে আমাৰ মন্টু দা কি খবৰ ভাল ভাল হৰেণ কিয় হৰেণৰ সদায় মনটো বেয়া কিয় এতিয়া সিয়ে জানে আৰু বেচেৰাটো এনি টাইম অকল মনেই মাৰি থাকে পিছত কবি কিমান হ'ব বহুত হ'ব হয়নে ঠিক আছে অঁ ভূমিদা কি খবৰ খবৰ ভাল গৰম কেনে বা এই কালি আজি নিচিনা গৰম পোৱা নাই আৰু দেই এইটো বেচেৰা কাপোৰ চাপোৰ ফুলি লৈছে গৰমতে বাবু আমাৰ এটা লুংগি ডান্স আছে ৰেডি হৈছোঁ আৰু ৰেডি এইটো লুংগি ডেন্সৰ কাৰণে ৰেডি লুংগি ডেন্স নহয় এইটো অলপ টাপৰি টাইপ আৰু এই কোনে অ'কে আগতে গানটো আহিব হ'ল গানটো নাচি আহি লওঁ তাৰপিছত আজি বহুত মানুহ হৈছে মানে হাজাৰ হাজাৰ মানুহ হৈছে আজি মই দেখাই থাকিম ফাৰ্ষ্ট শ্ব'ত যিমান মানুহ ছেকেণ্ড শ্ব'টো একদম সিমানেই মানুহ চাই থাকিব মই দেখাই আছোঁ আৰু গান নাচি আহিলোঁ আহিয়ে লগতে এটা চিন আছে এটা মোক চোক এনে দেখিছেনে এনেকৈ থাকি যাব লাগে গোটেই সোপা এইফালে এবাৰ চাচোন ঐ এইটো আমাৰ ধ্ৰুৱ আমাৰ মানে গোটেইকেইটাই এই ৰূপত আৰু অৱস্থা নাইকিয়া তাতে বন্ধুক লৈ যাব লাগে হাতত চাই থাকিব যিমান পাৰে আৰু এনেদৰেই দেখাই থাকিম গানৰে ৰেডি ওলাই নুঘূৰাই হৈছে কবিতা বা কি খবৰ আমাৰ শ্ৰীমন্ত দা এফালে এবাৰ শ্ৰীমন্ত দা আজি মন চন মাৰি আছে কিয় কিয় অঁ হয় হয় ঠিকে আছে একো নাই দিয়ক ভাল হ'ব ইমান চিন্তা কৰিব লগা কোনো কথা নাই বাই বাই চিন আছে এতিয়া অপরসময় মরণ ও আশীর্বাদৰ ৰাজপথ থিয়েটাৰৰ এয়া নৱম নাট্যদৰ্শ বিগত ৮টা বছৰ আমি আপোনালোকৰ সন্মুখত নাচ প্ৰদৰ্শন কৰি ৰাখিছোঁ যদিও আমি কিন্তু ভুল ত্ৰুটিৰ সাঁকোডাল এতিয়াও পাৰ হ'ব পৰা নাই আমি সদায় বিচাৰোঁ আপোনালোকৰ পৰা গঠনমূলক দিহাতৰ মধ্য আৰু সমালোচনা আহক এইখিনি আছিল আজি আমাৰ প্ৰথম দৰ্শনী দৰ্শক আমাৰ এয়া লাষ্ট চিন চলি আছে আৰু পাই গ'লোঁ গুণগুণক গুণগুণ কি খবৰ ভাল ভাল তোমাৰ ঘৰ কি ইয়াতে নেকি ইয়াতে 6 কিলোমিটাৰ দূৰত 6 কিলোমিটাৰ কালি নাটক কেনে পালা কালি বহুত ভাল লাগিল আজিও চাব আহিছোঁ খুব ভাল লাগিব চাগে ছেকেণ্ড চাব অজস্ৰ মানুহ বা মানুহ তামাম হৈছে তামাম ভাল লাগিল দে থিয়েটাৰত লগ পালোঁ যে অঁ থিয়েটাৰ বাদ দি দিলা নেকি থিয়েটাৰ নাযাওঁ আৰু বাদ দি দিছোঁ কি কৰি আছে এই ইউটিউবাৰে ভিডিঅ' কৰি আছোঁ দে অঁ পাইছোঁ কালি আজি এটা চাইছিলোঁ কিবা চুমি পৰা ওপৰত কৰিছিলা চাইছোঁ মই হাঁহি ধুমা আপি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব অঁ ধুমা আপি বুলি আছে বাকী আৰু আমাৰ শেষ হ'ব হ'ল ফাৰ্ষ্ট শ্ব'ৰ মানে লাষ্ট চিন চলি আছে আৰু কেনে পালা নাটক হা ভাল পাইছা আমাৰ ফাৰ্ষ্ট শ্ব' শেষ হ'ল এতিয়া ছেকেণ্ড শ্ব' আৰম্ভ হৈছে সময় হ'ল এতিয়া 10:15 আমাৰ ছেকেণ্ড শ্ব' আৰম্ভ হৈছে চাই থকা আৰু ছেকেণ্ড শ্ব'ৰ দৰ্শক কিমান হৈছে মই সকলোখিনি আপোনালোকক দেখাই থাকিম চাই থকা ৰশ্মি গৰম লাগিছে পূৰা হিমাশ্ৰী এইফালে দলি আহি গ'ল দলি শুনচোন দলি শুন
বাকী তহঁতৰ বাৰ লগত কথা পাতিলোঁ সঁচাকৈ বহুত ভাল লাগিলে তোমালোকৰ বা বোলে অপেক্ষা কৰি থাকে ভিডিঅ' চাবৰ কাৰণে হয় হয় এয়া আমাৰ ৰাধা আৰু এইফালে কৃষ্ণ এইফালে চাই বাবা ধুনীয়া লাগে এনেকুৱা সদায় এনেকুৱাই যোৰা হ'ব লাগে আৰু ছেকেণ্ড শ্ব'ৰ আমাৰ যিটো এতিয়া চলি আছে ছেকেণ্ড শ্ব'ৰ এতিয়া জুবিনদাৰ গানটো আহিব হৈছে গানৰ কাৰণে কষ্টিউম পিন্ধিছোঁ দেখিছেনে গোটেই ঘামি শেষ অৱস্থা মানে একদম নোহোৱা হৈ গৈছে আৰু এইকেইটা দিনে এনেকুৱা মানে কষ্ট কি উপায় নাই আৰু নকৰিলেও নহয় চাই থাকিব ভিডিঅ'টা ভিডিঅ' মই এডিট কৰা নাই হা তই এনেই ফোনটো যে এৰিবই নোৱাৰ কাৰ লগত ইমান কথা পাতি থাক হ'ব দে আজিৰ এইখিনি আছিলে আমাৰ ছেকেণ্ড শ্ব'ৰ দৰ্শক ফাইনেলি আমাৰ মহাৰাণৰ বলীয়া ঘোঁৰা দুটা শ্ব' আজি শেষ হ'ল সময়ো 12:30 বাজিলে বিশেষকৈ পিপলিবাৰী বাকী ৰাইজক ধন্যবাদ দিছোঁ ইমানখিনি মৰম দিয়াৰ বাবে কালি যিহেতু আমাৰ বধ আছে বধখনতো এনেদৰে মৰম দিব বুলি আশা থাকিল আৰু এতিয়া মই যাব ওলাইছোঁ গুঞ্জনদাৰ লগত কেম্পলৈ আৰু কেম্পলৈ কিয় যাম মই দেখাম চাই থাকক ভিডিঅ'টো শ্ব'ৰ পৰা আহি কেম্পত পালোহি আৰু এতিয়া সময় 2টা বাজিবলৈ 3 মিনিট বাকী আৰু আমি দুয়োটাই খানা বনোৱাত ব্যস্ত আৰু আজি খানা কি বনাই আছোঁ দেখাই আছোঁ চাই থাকক এইটো বৰ্তমান বিলাহী ফ্ৰাই কৰি আছোঁ বিলাহীটো হ'লে আমি তাতে মাছ দি দিম আৰু এইফালে আছে গাহৰি মাংস আৰু এইফালে ইয়াত কণী অলৰেডি ফ্ৰাই কৰা হৈ গ'ল আৰু তলৰ বাতিটোত দালি আছে ন হৈ যাব ভাত এইখিনি হোৱাৰ পিছত আমি ভাতটো পাতি দিম তাৰপিছত আৰু ভাত খোৱালে আজি 3টা বাজিব আৰু যি দেখিছোঁ কেঁচা জলকীয়া দুটামান ফালি দে এটা অকণমান জ্বলা কৰ খালি গাহৰিটো জলকীয়া দিয়া নাই কণীত দিছা দে একদম বৰ ধুনীয়া খানা বনাই কিন্তু এই গুঞ্জন দাক খুৱাই পূৰা হেৰি কৰি পেলালে আৰু এইবাৰ আমি কালি গৈ আছোঁ দীঘলডঙালৈ দীঘলডঙা হ'ল আপোনাৰ মচলপুৰৰ ফালে আৰু তাৰ নেক্সট পেণ্ডেল যাম আমি ধমধমালৈ আৰু আজি আমি কেম্পতে আছোঁ কেম্পত দিনটো কি কৰোঁ মই নেক্সট যিটো ব্লগ বনাম সেইটোত মই দেখাই আছোঁ চাই থাকিব বাই বাই